বহৰীত অসম মন্ত্ৰী লাইব্ৰেৰীৰ ৬১তম ক্ৰীড়া আৰু সাংস্কৃতিক বাৰ্ষিক সমাৰোহ উদযাপন। বৰপেটা জিলাৰ বহৰীত ২২ তাৰিখৰ পৰা আৰম্ভ হোৱা ক্ৰীড়া আৰু সাংস্কৃতিক সমাৰোহৰ আজি দ্বিতীয় দিন আৰু তৃতীয় দিনাখন অনুষ্ঠিত কৰা হয় আলোচনা চক্ৰ। আলোচনা চক্ৰখনিত সাম্প্ৰতিক যুৱ বিশৃংখলতা আৰু আজিৰ সমাজৰ বিষয়ে পৰ্যালোচনা কৰা হয়। আলোচনা চক্ৰত উপস্থিত থাকে চেঙা সমষ্টিৰ বিধায়ক আশ্ৰাফুল হুছেইন, জ্যেষ্ঠ সাংবাদিক দীপক কুমাৰ বৰ্মনকে ধৰি গণ্যমান্য বহুকেইগৰাকী ব্যক্তি। অসম মন্ত্ৰী লাইব্ৰেৰীৰ ৬২তম অধিৱেশন উপলক্ষে আজি ইয়াতে তিনিদিনীয়া কাৰ্যসূচীৰে যি অধিৱেশন চলি আছে, তাতে আজি দ্বিতীয় দিনীয়া কাৰ্যসূচীত আলোচনা চক্ৰ অনুষ্ঠিত হৈছিল। কামাৰী আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক আবুল কালাম তালুকদাৰৰ সঞ্চালনাত অনুষ্ঠিত হোৱা এই আলোচনা চক্ৰত মই নিজে উপস্থিত আছিলো। ইয়াৰ উপৰিও ৩জনকে সুবক্তা তথা আলোচকৰ আগমন হৈছিল। তেওঁলোক ক্ৰমে এডভোকেট আব্দুৰ ৰহমান চিকা, কবিৰ আহমেদ আৰু সাংবাদিক বৰ্মন ডাঙৰীয়া, দীপক কুমাৰ বৰ্মন ডাঙৰীয়া। গতিকে ইয়াতে যুৱ প্ৰজন্মৰ ওপৰত যিখিনি আলোচনা হৈছে যথেষ্ট সাৰগৰ্ভ আলোচনা, আৰু এই আলোচনাত যথেষ্টখিনি এই অঞ্চলৰ বৈদিক আৰু যুৱ সমাজ উপস্থিত আছিল। আৰু এনেধৰণে এটি ইতিবাচক আলোচনাৰ জৰিয়তে সমাজখনক এটি সুবাৰ্তা দিবলৈ যত্ন কৰিছে। আমি খুব আনন্দিত হৈছো এনেকুৱা এটি আলোচনা চক্ৰত অংশগ্ৰহণ কৰিবলৈ পাই। ৬১তম বাৰ্ষিক অধিৱেশনৰ আজি দ্বিতীয় দিনা। এই দ্বিতীয় দিনা আলোচনা চক্ৰ আছিলে। আলোচনা চক্ৰৰ বিষয়বস্তু আছিলে সাম্প্ৰতিক যুৱ বিশৃংখলতা আৰু আমাৰ সমাজ। এই আলোচনাত আমাৰ স্থানীয় বিধায়ক মুখ্য অতিথি হিচাপে থাকে আৰু ৩গৰাকীকৈ বিশিষ্ট আলোচক আছিলে। আৰু এই আলোচনাত আমাৰ যিটো যুৱ প্ৰজন্ম, এই যুৱ প্ৰজন্মলৈ যথেষ্ট ভাল পৰামৰ্শমূলক আলোচনা হৈছে। আৰু এনেকুৱা আলোচনা যদি আমাৰ যুৱ প্ৰজন্মই আগলৈ পালন কৰি যায়, নিজক যদি তেনেকৈ আগবঢ়াই নিয়ে, নিশ্চয় এটা ভাল সমাজ গঢ়ি উঠিব। আৰু যুৱ সমাজক যি ধৰণে পৰামৰ্শ দিয়া হৈছে তেওঁলোকে এইটো পালন কৰিব বুলি আমি আশা কৰিছো, আৰু আগলৈ এটা ভাল সমাজ বিচাৰি পাম। আৰু এনেকুৱা এটা উদ্যোগ আমাৰ অসম মন্ত্ৰী লাইব্ৰেৰীয়ে লোৱাৰ কাৰণে অসম মন্ত্ৰী লাইব্ৰেৰীৰ কৰ্মকৰ্তাসকলক অভিনন্দন জনাইছো। আলোচনা চক্ৰত যেতিয়া আমি এইটো লৈছিলো, তেতিয়া আমি গোটেই আমাৰ স্থানীয় অঞ্চলৰ যিমান শিক্ষক আছিলে তেওঁলোকক আমি নিমন্ত্ৰণ জনাইছিলো, আৰু হায়াৰ ছেকেণ্ডেৰী লেভেলৰ যিমান ছাত্ৰ আছিলে আৰু বিশেষকৈ অৱসৰপ্ৰাপ্ত যিবিলাক শিক্ষক আছিলে, কৰ্মচাৰী আছিলে, তেওঁলোককো আমি মাতিছিলো। যথেষ্ট সঁহাৰি দিছে। আৰু তেওঁলোকক আমি অনুষ্ঠানত যিসকল অৱসৰপ্ৰাপ্ত শিক্ষক তেওঁলোকক আমি সম্বৰ্ধনাৰ এটা কাৰ্যসূচী ৰাখিছো। তেওঁলোকে যথেষ্ট সঁহাৰি জনাইছে। আজি তেওঁলোক আহিছে। এইটো আমাৰ ৩দিনীয়া কাৰ্যসূচী আছে। আজি দ্বিতীয় দিনৰ কাৰ্যসূচী। আজি মুখ্য অতিথি আছিলে আমাৰ চেঙা সমষ্টিৰ বিধায়ক আশ্ৰাফুল হুছেইন ডাঙৰীয়া। চেঙাৰ পৰা ৰফিকুল হুছেইনৰ ৰিপৰ্ট, অমৃত নিউজ। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ। সত্যৰ সন্ধানত অমৃত নিউজ।